যোৱা বহাগৰ 1 তাৰিখে বিহুৰ খানা আছিলে আমাৰ ঘৰত। কেইটামান সৰু সৰু ল'ৰা ছোৱালীয়ে প্ৰত্যেকবাৰে জেং বিহু মাৰে আমাৰ গাঁৱতে, আৰু সেইবাবে এইবাৰ বিহুৰ খানা দিয়া হৈছে সৰু সৰু ল'ৰা ছোৱালীকেইটাক। আৰু তাৰে মই অলপ ভিডিঅ' শ্বুট কৰি ৰাখিছিলোঁ। সময় সুবিধা নোপোৱাত মই ভিডিঅ'টো আপলোড দিব পৰা নাছিলোঁ। আৰু এতিয়া আশীৰ্বাদ লৈছে। তাৰপিছতে খানা খাই শেষ হোৱা মানে 10টামানেই বাজিল। আমি তাৰপিছত সকলোৱে মিলি বিহু এপাক নাচিলোঁ, বহুত ভাল লাগিলে। তাৰপিছতে তাৰ পিছদিনা মানে 2 বহাগ তাৰিখে নামঘৰলৈ গ'লোঁ। নামঘৰত 3 দিনীয়া কাৰ্যসূচী আছিলে, আপোনালোকক কৈছিলোঁৱে। মানে 1 বহাগ দিনা যাব নোৱাৰিলোঁ, ঘৰত খানা দিয়াৰ কাৰণে বহুত কাম আছিলে। আৰু 2 বহাগ দিনা নামঘৰলৈ গ'লোঁ বিহুৰ সাজেৰে। ময়ো আহি আছোঁ চাব দেই চামুচ লোৱা খেলত। মানে খুব ভয় ভয়কৈ আহিছোঁ পৰি যাব বুলি, কিন্তু ভাগ্যক্ৰমে ফাইদত পালোঁ আৰু। সাজু হল বুলি আশা কৰিছো। 1 2 3 এয়া নাচনি দেই, আমি বিহু মাৰিবলৈ আহিলোৱে আৰু আগত গৈ আছে, আপোনালোকক দেখাইছোঁ ৰ'ব। এয়া নাচনীসকল গৈ আছে বিহু মাৰিবলৈ। কেনেকুৱা লাগিছে বিহু লাগিব। কেনেকুৱা লাগিছে বিহু আহি? মজা ন? ঠিক আছে, ফোনত ব্যস্ত কৰ। এয়া আগত আৰু নাচনী গৈ আছে। কেনেকুৱা লাগিছে বিহুলৈ আহি?
কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে বহাগ বিহু বুলি ক'লে আমাৰ গাঁৱত 7খন 8খন হৈ যায় এতিয়া কেইগৰাকী অহা হৈছে আমি এতিয়া আহিছোঁ নেকি 150 মান মানুহ 150 মান মানুহ কেতিয়ালৈকে মৰা হ'ব আমি মাৰিম 10-15 দিন 10-15 দিন ন ঠিক আছে আমাৰ গাঁৱত মানে মানুহৰ সংখ্যাটো বেছি 150 ঘৰ আছে গোটেইখিনি শেষ কৰিম বুলি ভাবিছোঁ অলপ মহিলাসকলে নে অকল হয় লগত এনে সৰু সৰু পুৰুষ কেইজনমান আহে এইবাৰতো মানে হুঁচৰি বিহুটো নামঘৰতে জোৰা হ'ল আৰু হয় এই মহিলাবিলাকহে আমি গাঁৱে গাঁৱে মাৰি দিছোঁ ঠিকে আছে মুগাৰে মহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে মাঘৰ বিহুত অন্য নাচি কেনে কৈ থাকো So friends, সেইদিনাখন ৰাতি বিহু মৰাৰ পিছত পিছদিনাখনো বিহু নাচিবলৈ গ'লোঁ আৰু বিহু নাচিবলৈ গৈছোঁ যেতিয়া সেলফি এখন নোলোৱাকৈ বাৰু কেনেকৈ পাৰোঁ আমাৰ ছোৱালীবিলাকৰ এটা নিয়মেই যে ক'ৰবাত সাজি কাচি ওলাই গ'লে সেলফি এখন নলৈ নোৱাৰি আৰু তাতে বিহুৰ বতৰ গতিকে ময়ো সেলফি এখন ল'লোঁ আৰু ভিডিঅ'ৰ লগতে এড কৰি দিলোঁ আৰু আপোনালোকে জনাবচোন মোক বাৰু কেনেকুৱা লাগিছে আৰু লগতে আপোনালোকে কমেন্ট বক্সত এইটো জনাবলৈ নাপাহৰিব যে আপোনালোকে বাৰু বিহু কিদৰে সময় কটালে মোৰ দৰে নাচিবাগিয়েনে নে কিদৰে সো ভিডিঅ'টো আজি ইমানে আছিলে ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰৰ চাই চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিব লগা নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় গতিকে মই ৰজিৰ ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ বাই বাই